হয়, AIUDFৰ বিধায়ক আশ্ৰফুল হুছেইনে টিভিত এক প্ৰতিক্ৰিয়া দিছিলে যে উজনি অসমত যেতিয়া তামোল পাণ আৰু গামোচা দি আদৰিব তেতিয়াহে মিয়া শ্ৰমিকসকল উজনি অসমলৈ কাম কৰিবলৈ যাব। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আটাচুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাৰী সভাপতি দেৱজিৎ গগৈ। আমি পোনে পোনে তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, কি ক'ব আশ্ৰফুল হুছেইনৰ এই প্ৰতিক্ৰিয়াত আপুনি কি ক'ব? আচলতে অতি অসমবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক কথা যে অসমত অসমীয়াৰ যি অস্তিত্ব সেই অস্তিত্ব ইতিমধ্যে সংকটৰ গৰালৈ গৈছে। এই কথাটো আজি অসম বিধানসভাৰ এজন বিধায়কে এনেধৰণে যি অবৈধ মিয়া বাংলাদেশী পক্ষলৈ যি তেখেতে বক্তব্য আগবঢ়াইছে এইটো অতি দুখৰ বিষয়। গতিকে আমি এটা কথা তেখেতক স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে উজনি অসমত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ এটা পৰিৱেশ সৃষ্টি হোৱা নাই য'ত নেকি আমাৰ শ্ৰমিকৰ অভাৱ হৈছে। আমি ইতিমধ্যে সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি আমাৰ যিবিলাক উদ্যোগ প্ৰতিষ্ঠান আছে উজনি অসমত প্ৰত্যেকটো উদ্যোগ প্ৰতিষ্ঠানতে তেল ডিপোলৈকে যাতে উজনি অসমৰ যিবিলাক নিবনুৱা যিবিলাক যুৱক যুৱতী আছে, শিক্ষিত যিবিলাক নিবনুৱা যুৱক যুৱতী আছে তেখেতলোকক সংস্থাপন দিব লাগে বুলি ইতিমধ্যে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এইখিনি ক্ষেত্ৰত আমাৰ যিবিলাক উদ্যোগ প্ৰতিষ্ঠান আছে তেখেতলোকে আমাক সঁহাৰি জনাইছে। তাৰপিছত আশ্ৰফুল হুছেইন ডাঙৰীয়াই তেখেতে কৈছে যে উজনিলৈ অবৈধ মিয়া বাংলাদেশীক গামোচা পিন্ধাই তামোল পাণ দি মাতিব লাগিব। এইটো আচলতে অতি পৰিতাপৰ কথা। আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ এনেকুৱা ধৰণৰ কথাক তেখেতে এজন বিধায়ক হৈ তেখেতে এনেধৰণৰ মন্তব্য আগবঢ়াৰ কাৰণে। আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ মহোদয়ক ক'ব বিচাৰিছোঁ যে যিজন বিধায়কে অসম বিধানসভাৰ মজিয়া এজন সদস্য হৈ বিদেশী নাগৰিকৰ পক্ষলৈ তেখেতে যি মন্তব্য আগবঢ়াইছে তেনেধৰণৰ এজন বিধায়কক কিন্তু বিধায়ক পদ খাৰিজ কৰিবলৈ আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আশ্ৰফুল হুছেইন ডাঙৰীয়াই যদি কিবা কাৰণত তেখেতে যদি উজনিলৈ আহে তেতিয়াহ'লে কিন্তু উজনি যিবিলাক আমাৰ অসমীয়া ৰাইজ যিবিলাকে অসমীয়া বুলি নিজকে গৌৰৱে ক'ব বিচাৰে সেই অসমীয়া ৰাইজে কিন্তু তেখেতক যে গৰু পিটন দিব এই কথা কিন্তু স্পষ্ট কথা। এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল আটাচুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাৰী সভাপতি দেৱজিৎ গগৈ। তেওঁ জাঙুৰ খাই উঠিছে তেখেতৰ এনেধৰণৰ মন্তব্যৰ পাছতে আমি বৰ্তমান টাই আহোম যুৱ পৰিষদ অসম টাইপা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, কি ক'ব আশ্ৰফুল হুছেইনৰ প্ৰতিক্ৰিয়া? AIUDFৰ বিধায়ক আশ্ৰফুল হুছেইনৰ মগজৰ বিকৃতি ঘটিছে। এই কথা স্পষ্ট হৈছে। তেখেতে যেতিয়া ভাবিছে অসমখন বিদেশী চৰণীয়া পথাৰ বুলি যদি ভাবিছে তেতিয়াহ'লে আমি কি ক'ম? তেওঁ মগজৰ বিকৃতি ঘটিছে এই কথা যে স্পষ্ট প্ৰমাণ হৈছে। এটা কথা আমি স্পষ্ট কৰি দিওঁ, এই যে বিদেশী মিয়া কথা যে তেওঁ আনিছে গামোচা আৰু তামোল পাণৰ কথা, তামোল পাণ গামোচা নহয়, ইয়ালৈ যদি মিয়া আহে আমি গৰু পিটন দি ইয়াৰ পৰা আমি পঠিয়াই দিম। আৰু এটা কথা আমি স্পষ্ট কৰি দিওঁ, উজনিলৈ যদি কেনেবাকৈ আশ্ৰফুল হুছেইন আহে তেখেতক কিন্তু আমি চেণ্ডেলৰ মালা পিন্ধাম। এই কথাকেইটা স্পষ্ট আমি টাই আহোম যুৱ পৰিষদৰ পৰা আহ্বান জনাইছোঁ। আৰু এটা কথা আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, এনে মন্তব্য কৰা বিধায়কৰ পদ যাতে খাৰিজ কৰিব পাৰে এই কথাকেইটা আপুনি সদনত উত্থাপন কৰক। নহ'লে কিন্তু অসম হৈ থাকিব, অসম বিদেশী চৰণীয়া পথাৰ পৰিণত হ'ব। আৰু এটা ইটা ভাটাৰ কথা খুব উল্লেখ হৈ আছে মিয়া কথাটো। আমি ইটা ভাটাৰ মালিক সন্থাক এটা কথা স্পষ্ট কৰি দিওঁ, আপোনালোকে ইয়াত থকা থলুৱা খিলঞ্জীয়া শ্ৰমিকক লৈ পানি ইটা ভাটাসমূহ চলোৱাক, আমাৰ তাত কোনো আপত্তি নাই। কিন্তু মিয়াক লৈ যাতে আপোনালোকে এই ভাটা চলোৱা পৰিকল্পনাটো আপোনালোকে বাদ দিয়ক। আশ্ৰফুল হুছেইন ডাঙৰীয়াই যি মন্তব্য কৰিছে আপোনালোকৰ গাতো এই মন্তব্য এটা প্ৰতিক্ৰিয়া সৃষ্টি হ'ব লাগে। কাৰণ আপোনালোক একোজন অসমীয়া, আৰু অসমীয়াক যেতিয়া দুৰ্বল বুলি ভাবিব সেনে বিধায়কক কিন্তু আমি কোনোদিনে ক্ষমা নকৰোঁ। এই কথাকেইটা স্পষ্ট কৰি দিছোঁ। মিয়া নহাৰ কাৰণে কিবা কামৰ ক্ষতি হৈ আছে নি উজনি অসমত? হয়, মিয়া এই মিয়া অহাৰ আগতেও আমি দেখিছোঁ কেইবছৰমানৰ পৰা মিয়া অসমত বিশেষকৈ উজনি অসমত আহি কাম বনবোৰ কৰা আমি দেখিছোঁ। কিন্তু তাৰ আগতেতো কাম বন অসমত চলি আছিলে। মিয়া নহাকৈ যদি অসমত কামসমূহ চলি আছিলে এতিয়া মিয়া যে প্ৰয়োজন আছে এই কথাটো কোনো যুক্তিসংগত নহয়। সেইকাৰণে মিয়াক সম্পূৰ্ণৰূপে অসমৰ পৰা উজনি অসমৰ পৰা বয়কট কৰিবৰ কাৰণে আমি সকলো অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ। এই মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইক। যিটো সময়ত উজনি অসমৰ পৰা মিয়া খেদাৰ আন্দোলন এই জাতীয় সংগঠনবিলাকে কৰি আছে, তেনে সময়তে AIUDFৰ বিধায়ক আশ্ৰফুল হুছেইনৰ এই প্ৰতিক্ৰিয়াই জাঙুৰ খাই উঠিছে স্থানীয় দল সংগঠন। ভিডিঅ' জাৰ্নেলিষ্ট নিদান পূৰ্তিৰ সৈতে ৰাজু মিশ্ৰা, এনি ভাৰত 24 মৰাণ।
নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।